প্ৰথম কথা হ'ল ৰাজ সাহায্য মুখ্যমন্ত্ৰীৰ পত্নীয়ে পায়, তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীয়ে পায় আৰু তেওঁলোকৰ মানুহে অঙহী বঙহীয়ে পায়। কিন্তু অসমৰ জনগণে যিটো অধিকাৰ পাব লাগে সেই অধিকাৰ নিদিয়ে। এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এগৰাকী মন্ত্ৰীৰ ঘৈণীয়েকৰ নামত গৰুৰ নামত ৰাজ সাহায্য পোৱাৰ কথা বিষয়টো যেতিয়া উত্থাপন হ'ল, গৰুখুটিৰ গীৰ গাই যেতিয়া হঠাৎ অন্তৰ্ধান হ'ল, ক'লে গ'ল 90টা গৰু ক'লে গ'ল বুলি যেতিয়া প্ৰশ্ন উত্থাপন হ'ল, তেতিয়াই মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ গাত লাগিলে বা কথাবোৰ যেতিয়া গম পালে, যেতিয়া ধৰা পৰিলে গোটেই কথাটো, গোটেই দুৰ্নীতিটো ধৰা পৰিলে, তেতিয়া ইয়াৰ কাউণ্টাৰ কৰিবলৈ গৈ ব্যক্তিগত আক্ৰমণ কৰা আৰম্ভ কৰি দিছে। এই কথাটো মুখ্যমন্ত্ৰীৰ উদ্যোগত, এই গোটেই কথাটোৰ লগত এই যে আপোনালোকে যিটো কৈ আছে মন্ত্ৰীগৰাকী এগৰাকী তেওঁ অৱলম্বনহে, মুখ্যমন্ত্ৰী মূল মানুহ। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দুৰ্নীতিটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই গোটেই দুৰ্নীতি চলিছে। এই গীৰ গাঁৱে দুৰ্নীতি কওক, এই যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যে বহু দিনৰ আগতে কিমান কোটি 10 কোটি টকাৰ তেওঁলোকে পাইছিলে, ৰাজ সাহায্য পাইছিলে, যিটো সংসদৰ মজিয়াত বিষয়টো উত্থাপন কৰিছিলে, তেওঁলোকৰ সাংসদ এগৰাকীয়ে উত্থাপন কৰাৰ কাৰণে বিষয়টো উত্থাপন কৰাৰ কাৰণে ধৰা পৰিলে, সেই সাংসদগৰাকীক পিছত টিকেট নিদিলে। এইবোৰ কথাটো মানুহে গম পায়। চাহ জনগোষ্ঠীয় সাংসদগৰাকী, গতিকে চাহ জনগোষ্ঠীয় সাংসদগৰাকীকো অন্যায় কৰিলে আৰু এই কথাবোৰ ওলালে। এতিয়া তাৰ পাছত হিতাহিত জ্ঞান হেৰুৱাই ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰথম যিসকলে এই বাতৰি পৰিৱেশন কৰিছে, সম্পাদকেই হওক বা সেই সংবাদ গোষ্ঠীৰ মালিককেই হওক, এই যিটো কাম তেওঁলোকৰ, এই গোটেই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে আমদানি কৰা সংস্কৃতি। অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত সাংবাদিকসকলক অতি বেয়া কটু মন্তব্য কৰে, বেয়া ব্যৱহাৰ কৰে। সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে অতদিনে ভয় ভাবুকি খুৱাই এডভাৰটাইজমেণ্ট নিদিম বুলি কিবা কয়লাৰ কথা ক'লে বন্ধ কৰিবৰ কাৰণে মন্ত্ৰীগৰাকীয়ে ফোন কৰি মুখ্যমন্ত্ৰীয়ে লগাই দিয়ে এগৰাকী মন্ত্ৰী। গতিকে আমি এতিয়া এই গোটেই মুখ্যমন্ত্ৰীয়ে কৰা আমদানিৰ সংস্কৃতিটো তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে কৈছে। গতিকে ইয়াৰ গৰিহণাটো জনাইছোঁৱেই। সভ্য সমাজত, সংস্কৃতিবান সমাজত, গণতান্ত্ৰিক ব্যৱস্থাত এনেকুৱা কথা কেতিয়াও গ্ৰহণীয় নহয়। আৰু ব্যক্তিগত আক্ৰমণ, যিবোৰ বিষয় উত্থাপন কৰি হৈছে এইবোৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয়। এটা প্ৰকল্পত ৰাজ সাহায্য বেআইনীভাৱে পাইছে, এটা প্ৰকল্পৰ গৰু চুৰ কৰি দিয়া হৈছে, এইবোৰ প্ৰকল্পৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয়। এইবোৰ ব্যক্তিগত আক্ৰমণ কৰিবলৈ কোনে অধিকাৰ দিলে? আমি লক্ষ্য হিচাপে লৈছোঁ মুখ্যমন্ত্ৰীয়ে কৰা আমদানিকৃত সংস্কৃতিৰ অধিকাৰী হৈছে তেওঁৰ ঘনিষ্ঠ মন্ত্ৰী। তেওঁতো আৰু বাকী মন্ত্ৰীবোৰ কি? মুখ্যমন্ত্ৰীয়ে যেনেকৈ উশাহ ল'বলৈ কয় তেনেকৈ উশাহ লয়। তেওঁ কিবা এইবোৰ মুখ্যমন্ত্ৰী মন্ত্ৰণামতে এইবোৰ কথা কৈছে। আপোনালোকে এইটো ভুলতো নাভাবিব যে তেওঁৰ দম আছে এইবোৰ কথা ক'বলৈ। মুখ্যমন্ত্ৰীয়ে নিশা শিকাই পঠাইছে, পঠোৱাৰ পিছত মন্ত্ৰীগৰাকীয়ে কৈছে। সেইকাৰণে মই মন্ত্ৰীগৰাকীৰ নামটোৱে লোৱা নাই। মুখ্যমন্ত্ৰীৰ মন্ত্ৰণামতে এনেকুৱা কটু কথা ক'বৰ কাৰণে, দুৰ্ব্যৱহাৰ কৰিবৰ কাৰণে, এনেকুৱা অপসংস্কৃতি আমদানি কৰিবৰ কাৰণে, ব্যক্তিগত আক্ৰমণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিশা আনি টিউশ্যন লৈ মন্ত্ৰীগৰাকীক শিকাই দিয়াৰ কাৰণে পিছদিনাখন আপোনালোকক আক্ৰমণ কৰিছে।